নমস্কাৰ বন্ধুসকল, আমি আজি এটা নতুন ঠাইলৈ ফুৰিবলৈ ওলাইছোঁ। এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত এটা ধুনীয়া এটা স্পট হৈছে। জেগাডোখৰৰ নাম হৈছে চনকা। চনকাৰ যোৱা ৰাস্তাটো হৈছে বৰ ঠেক। এই চাওক কিমান দুখন গাড়ী যাবলৈ বৰ অসুবিধা। তথাপি পাহাৰৰ কিনাৰে কিনাৰে ইয়াত যাবলৈ কিন্তু বিৰাট এটা বেলেগ ধৰণৰ এক্সাইটমেণ্ট লাগে, কাৰণ ইয়াৰ কিনাৰে কিনাৰে ব্ৰহ্মপুত্ৰ নৈখন বৈ গৈছে। তলতে ব্ৰহ্মপুত্ৰ নৈখন। নৈৰ বালিচৰত আমি ফুৰিবলৈ আহিছোঁ। প্ৰথমে ৰাস্তাখিনি হৈছে এটা বেলেগ ধৰণৰ এটা আমোদজনক সৰু ঠেক ৰাস্তা, যদিও এটা বেলেগ ধৰণৰ এক্সাইটমেণ্ট। আমি এয়া যাত্ৰা কৰিছোঁ। ইয়ালৈ আহিবলৈ হ'লে আপুনি গুৱাহাটীৰ পৰা আহিলে চন্দ্ৰপুৰ হৈ আহিব লাগিব, আৰু যদি আপুনি মৰিগাঁও হৈ আহে তেতিয়াহ'লে জাগিৰোডৰ ভকতগাঁও হৈও আহিব পাৰে। চন্দ্ৰপুৰৰ পৰা বেছি দূৰ নহয়। সৰু সৰু কণমানিসকলে বিহু নৃত্য দেখুৱালে। আমিও বিহু বুলি অলপ বিহু উপভোগ কৰিলোঁ, লগতে কেইটামান বৰঙণি দিলোঁ। বিহুৰ বতৰ বুলি এটা উৎসাহ জনালোঁ। বৰ ভাল লাগিল। বিহুৰ বতৰত সৰু সৰু নাচনীবোৰ দেখিছে, ধুনীয়াকৈ নাচি আছে। যা হওক, তাৰ পৰা আগলৈ আহি একা বেকা ৰাস্তা। এই চাওক, কেৱল এখন গাড়ীহে যাব পাৰে, এনেকুৱা ধৰণৰ ৰাস্তা। শিল আছে, প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ মাজেদি যাব লাগে। এইবোৰ দেখিছে, সৰু ঠেক প্ৰকাণ্ড প্ৰকাণ্ড পাথৰ, তাৰ মাজে মাজে গৈ আছোঁ। আপোনাৰ চমকা মায়ঙৰ পৰা, মায়ং যিটো পইণ্টৰ পৰা প্ৰায় 4 কিলোমিটাৰমান ভিতৰত হয়। যাবলৈ এনে ৰাস্তা পকা ৰাস্তাই, গতিকে তাত যাবলৈ যদিও ঠেক, বিশেষ অসুবিধা নহয়। এয়া হৈছে একা বেকা ৰাস্তাৰ মাজেৰে আমি আগবাঢ়ি আছোঁ। প্ৰায় আধাখিনি আহিলোঁ আৰু আধা আহিবলৈ বাকী আছে। চাবলৈ দৃশ্য বৰ ধুনীয়া দৃশ্য। ইয়াত পিকনিক স্পটো হয়। পিকনিকৰ সময়ত ইয়াতে 3-4 ঘণ্টা ধৰি ৰ'ব লাগে, কাৰণ ঠেক ৰাস্তা, গাড়ী ডাবল গাড়ী নিয়াটো অসুবিধা হয়। বহুত মানুহ হয়, গতিকে পিকনিকৰ সময়ত ইয়াত যদিও আহিব পাৰি, কিন্তু বহুত কষ্ট হয়, কাৰণ গাড়ী বেছি হয়, ৰাস্তা সৰু। গতিকে আপোনালোকে আহিলে অন্য দিনত আহিলে বেছি আৰাম পাব, কাৰণ যিটো প্ৰকৃতিৰ দৃশ্য, মনোমোহা দৃশ্য চাবলৈ হ'লে অকণমান ভিৰ কম হ'লে ভাল হয়। নহ'লে যথেষ্ট বিৰাট এই চাওক, দুটা পাথৰৰ মাজেদি আহি আছোঁ। যথেষ্ট ঠেক, দুটা ডাঙৰ ডাঙৰ পাথৰৰ মাজেদি ওলাইছে গাড়ীখন। আমি বৰ্তমান মেইন স্পটৰ ওচৰত আহি পালোহি। ইয়াতে আমি গাড়ীখন পাৰ্কিং কৰিলোঁ। লগতে এয়া ব্ৰহ্মপুত্ৰৰ পাৰত কেইদিনমান আগত কোনোবা এটা ইউটিউবাৰৰ বোলে বিয়া হৈ যোৱা বুলি শুনিছিলোঁ। সেইটো এই স্পটটোত হৈছিল বুলি ইয়াৰ লোকেল মানুহে কৈছিল। বাকী এয়া হৈছে ব্ৰহ্মপুত্ৰৰ মাজত, এয়া হৈছে চৰ।
আমি এই পাহাৰৰ কিনাৰে কিনাৰে আহিছিলোঁ। এইবোৰ হৈছে চৰ অঞ্চল। ব্ৰহ্মপুত্ৰ ইয়াত এটা খুঁটি, মেইন ব্ৰহ্মপুত্ৰ আগেদি গুচি গৈছে। এই দূৰৰ ব্ৰহ্মপুত্ৰ বহুত বহল হৈ গৈছে এইডোখৰত। এনেকৈ ব্ৰহ্মপুত্ৰই বছৰি এনেকৈ চৰ পেলাই যায় আৰু মানুহ থাকিব পাৰে এইবোৰ অঞ্চলত। আমাৰ মিকিয়ে ব্ৰহ্মপুত্ৰ বালিৰ চৰত চাওক, তাৰ ফূৰ্তি বেছিহে হৈছে। সকলোতকৈ বেছি ফূৰ্তি সি পাইছে, কাৰণ সি এনেকুৱা পৰিৱেশ কেতিয়াও পোৱা নাই। চাওক, তাৰ ধৰিব নিদিয়ে, চাওক খালি খেলিয়ে আছে। যথেষ্ট। এইটো হৈছে এটা ৰিজৰ্ট, ইয়াৰে বেম্বো ৰিজৰ্ট। আমাৰ ইয়াতে আজি একো খোৱা নহ'ল, কাৰণ যথেষ্ট ভিৰ। গতিকে আমি ইয়াতে সুধিলোঁ, সুধি আগত আৰু এখন ৰিজৰ্ট আছে সৰুকৈ, আমি তালৈ বুলি যাম, কাৰণ ইয়াতে মানুহ যথেষ্ট, ভোকো লাগিছে। গতিকে আমি অন্য এখন ৰিজৰ্টত আহিলোঁ। এইটো দেখিছে, এই ৰিজৰ্টটোত দেখা পালোঁ পক্ষীটো, ই এনেকৈ ৱেলকাম কৰি আছে, প্ৰতিটো মানুহক ৱেলকাম কৰে। এইটো চাওক, ধুনীয়াকৈ চাই আছে। আমি এতিয়া ইয়াৰে ওচৰৰ ৰিজৰ্টখনত আহি পালোঁহি। খাবলৈ অৰ্ডাৰ দিলোঁ। এইবোৰ হৈছে সৰু সৰু কটেজ। ইয়াতে আমি দিনৰ লাঞ্চটো ইয়াতে কৰিম। এই সৰু সৰু ৰুমবোৰত, এই ব্ৰহ্মপুত্ৰৰ কিনাৰত বেছি ভিৰ নাই। এইটো হৈছে ৰিচিপশ্যনৰ ৰুম। ইয়াত দেখিছে চৰাইৰ বাঁহবোৰ সাজি ৰাখিছে। আজিকালি এনেকুৱা দৃশ্য পাবলৈ নাই। মানুহবোৰৰ কেতিয়াও আজিকালি খেৰৰ ঘৰ নবনায়, গতিকে এনেকুৱা ৰিজৰ্টবোৰতে পোৱা যায়। ফাইনেলি আমি আমাৰ দিনটো উপভোগ কৰি আকৌ বেক কৰিলোঁ। এই চাওক, ব্ৰহ্মপুত্ৰৰ কিনাৰে কিনাৰে আহি আছোঁ। ধুনীয়া দৃশ্য। অলপ এক্সপাৰ্ট ড্ৰাইভাৰ নহ'লে দিগদাৰ হয়, কিন্তু যথেষ্ট ঠেক ৰাস্তা। এখন গাড়ী আহি গ'ল, গতিকে ছাইড দিয়া খাবৰ কাৰণে আমি ৰ'ব লগা হ'ল। উপায় নাই, ইয়াতকৈ ডাঙৰ কৰিবও নোৱাৰে। ঠাই হিচাপে ৰাস্তা সেনেকৈ বনাইছে। তথাপি দিনটো এটা ভাল পৰিৱেশৰ মাজত কটাই পিনে ঘৰলৈ বুলি উভতিবলৈ ধৰিছোঁ। আকৌ সেই একা বেকা ৰাস্তাৰে। আপোনালোকে গুৱাহাটীৰ পৰা আহিলে চন্দ্ৰপুৰ হৈ আহিব। চন্দ্ৰপুৰৰ পৰা মায়ং সোমাই পিনে আপোনাৰ ৰাস্তাৰ পৰা বাওঁফালে যাব লাগিব। চনকা বুলি লিখাই আছে। আৰু মেইন ৰোডৰ পৰা, যিটো মায়ং ৰোডৰ পৰা চনকা হৈছে প্ৰায় 4 কিলোমিটাৰ। আৰু যদি সোণাপুৰৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে কলংপাৰ হৈ আহিব লাগিব। এটা কথা ভাল যে ৰাস্তা চাৰিওফালে ভাল, গতিকে যাত্ৰাত ৰাস্তাৰ কাৰণে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়। চৰকাৰে ৰাস্তাবোৰ বৰ ধুনীয়াকৈ বনাই ৰাখিছে, গতিকে ৰাস্তাৰ কাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে। আৰু আহি ফেমিলিৰ লগত আহি ইয়াত বৰ ধুনীয়া এটা পৰিৱেশ পাব, প্ৰকৃতিৰ লগত, ব্ৰহ্মপুত্ৰৰ কিনাৰত। সঁচাই এটা বৰ আনন্দৰ পৰিৱেশ। খুব বেছি ভিৰত আহিলে আপোনাৰ গাড়ী পাৰ্কিঙৰ পৰা আৰম্ভ কৰি খোৱাৰ ক্ষেত্ৰত কিন্তু কষ্ট পাব। গতিকে অলপ ভিৰ দিনত নাহি তাতকৈ বেলেগ দিনত আহিলে কিন্তু আনন্দটো বেছিকৈ পাব। নহ'লে পাৰ্কিং আৰু খোৱাৰ নামত বহুত কষ্ট হ'ব, কাৰণ ইয়াত
ৰিজৰ্ট বেছি নাই, সৰু ঠাই, গতিকে আপোনালোক আহিলে অলপ মেইন ছিজনত নাহিলে ভাল। বাকী দিনটো ভালেই গ'ল, আহিব পাৰি, গুৱাহাটীৰ পৰা বেছি দূৰো নহয়, প্ৰকৃতিৰ লগত অলপ খেলিবও পাৰি, ভাল পৰিৱেশ থকা ঠাই, কোনো ধৰণৰ ইয়াত উচ্ছৃংখল পৰিৱেশ নাপালোঁ। গতিকে ইয়াৰে ওচৰৰ যিবোৰ গাঁৱৰ মানুহবোৰ তেওঁলোক খুব ভাল এটা ৱেলকাম কৰে, কাৰণ তেওঁলোকৰ এই অঞ্চলত এইটো এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ নিচিনা হৈ গৈছে। গতিকে তেওঁলোকৰ পৰা যথেষ্ট সহায় পোৱা যায়। গতিকে আপোনাৰ পৰিয়াল লৈ ইয়ালৈ আহি একো আপোনাৰ অসুবিধা নহয়, প্ৰকৃতিৰ লগত দিনটো খেলি ঘৰলৈ বুলি উভতিলোঁ। বাকী এই ভিডিঅ'টো আজিলৈ ইমানেই বুলি শেষ কৰিলোঁ। ঘৰলৈ বুলি উভতি লাষ্ট আমি ইয়াৰ পিছত আৰু এইখিনি হৈছে লাষ্ট টাৰ্ণিং, ইয়াৰ পিছত আৰু প্লেন ৰাস্তাত গৈ পাম। এইটো হৈছে লাষ্ট টাৰ্ণিং। ওলাই আহোঁতে ব্ৰহ্মপুত্ৰৰ কিনাৰে কিনাৰে অলপ সাৱধানে আহিব লাগিব। আহি আমি মোটামুটি গাঁও সোমালোহি। ইয়াৰ পৰা আৰু প্ৰায় 1 কিলোমিটাৰ আগত আমি মেইন ৰোড পাই যাম।